Hello everyone, welcome to GK Class অসম। মই জাহ্নৱী হাজৰিকা আজি লৈ আহিছো আসাম ফেমাছ পাৰ্চনেলিটিজ অসমৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়ে এপিসোড 1। আজি আমাৰ বিষয়টো হৈছে গিলবাৰ্টছন চাংমা। বলক আমি তেখেতৰ বিষয়ে আলোচনা কৰো। তেখেতৰ জন্ম হৈছিলে 12 এপ্ৰিল 1955ত। প্ৰফেশ্যন বুলি যদি চাওঁ আমি তেখেত এগৰাকী ইণ্ডিয়ান ফুটবলাৰ আছিলে আৰু নিকনেম Sangma earned the nickname Man with the Golden Boot from the Hindustan Times because he was super skilled, quick and had amazing stamina. তেওঁৰ দক্ষতা দ্ৰুতগতি আৰু উৎকৃষ্ট সহনশীলতাৰ বাবে তেওঁক হিন্দুস্তান টাইমছে কি দিছে মেন উইথ দ্য গল্ডেন বুট উপাধি লাভ কৰিছিল। এতিয়া আমি চাওঁ ইণ্টাৰনেশ্যনেল কেৰিয়াৰ 1975ত তেখেত চিলেক্ট হৈছিলে ইণ্ডিয়া মানে ভাৰতৰ হৈ তেখেত চিলেক্ট হৈছিলে 3 ফ্ৰেণ্ডলি মেটচ 3খন মেটচৰ কাৰণে ইণ্ডোনেছিয়া আৰু থাইলেণ্ডত। আৰু আৰ্লি কেৰিয়াৰ বুলি যদি চাওঁ 1973 তেখেতে ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল চেম্পিয়নশ্বিপত গোলাঘাটৰ হৈ তেখেতে খেলিছিল। নেক্সট ক্লাব কেৰিয়াৰ আফটাৰ জইনিং দ্য আছাম পুলিচ তেখেতে আছাম পুলিচত জইন হৈছিলে। জইন হোৱাৰ পিছতে তেখেতে ৰেগুলাৰ প্লেয়াৰ অফ দ্য আছাম পুলিচ আছিল চিন্স 1972 পৰা তেওঁ এগৰাকী ৰেগুলাৰ প্লেয়াৰ আছিলে আছাম পুলিচ আছিল। আৰু এৱাৰ্ড হিচাপে যদি আমি চাওঁ অসম গৌৰৱ তেখেতে লাভ কৰিছিল 2022ত। আছাম চিভিলিয়ান এৱাৰ্ড বুলি ক'লে আমি ফাৰ্ষ্টতে চাম বৈভৱ আছাম বৈভৱ, ছেকেণ্ডতে আছাম সৌৰভ আৰু থাৰ্ড নম্বৰতে আছে আছাম গৌৰৱ। এতিয়া মৃত্যু আপোনালোকে সকলোৱে গম পায় যে 4 এপ্ৰিল 2026 যোৱাকালি তেখেতৰ মৃত্যু হয়। আৰু MCQ সেশন লৈ আহিছো যে কেইটামান মই কুৱেশ্যন লৈ আহিছো আপোনালোকৰ হেপ্তিজনৰ ওপৰত কি কুৱেশ্যন আহিব পাৰে হয় নে নহয়। তেখেতৰ জন্ম হৈছিল 12 এপ্ৰিল 1955ত আৰু তেখেতৰ নিকনেম মানে হোৱাট নিকনেম ৱাজ গিভেন টু গিলবাৰ্টছন চাংমা তেখেতক কি নিকনেম দিয়া হৈছিলে সেইটো হৈছে মেন উইথ দ্য গল্ডেন বুট। আৰু থাৰ্ড নম্বৰ হৈছে হুইন হুইচ ইয়েৰ ৱাজ হি চিলেক্টেড টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইণ্টাৰনেশ্যনেলি কোনটো ইয়েৰত 1975ত। আৰু ফ'ৰ্থ নম্বৰটো হৈছে তেওঁ কোনটো ট্ৰফি অসমৰ প্ৰতিনিধিত্ব কৰিছিলে কোনখন ট্ৰফিত সেইটো হৈছে সন্তোষ ট্ৰফি। আৰু 5 নম্বৰটো হৈছে তেখেতৰ মৃত্যু কেতিয়া হয় 4 এপ্ৰিল। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।